নগাঁৱত অত্যাধুনিক সুবিধাপূৰ্ণ ডেষ্টিনি নামেৰে এটি বইজ পিজি। নগাঁও চহৰৰ মাজমজিয়াৰ ফৌজদাৰী পট্টিৰ অৱপথত থকা ডগ জিমৰ নিজেই কাষতে অৱস্থিত ডেষ্টিনি নামেৰে এটি বইজ পিজি। সম্পূৰ্ণ ঘৰুৱাভাৱে তৈয়াৰী আৰ্হিৰে পৰিপূৰ্ণ অধ্যয়নৰ বাবে এটি সুন্দৰ পৰিৱেশৰ মাজত আপোনাৰ ল'ৰাটোক এই পিজিটোত ৰাখিব পাৰিব। তদুপৰি পিজিটোৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জানিবলৈ দিয়া মতে প্ৰদূষণমুক্তভাৱে নিৰামিষ আৰু আমিষ আহাৰ, উন্নত মানৰ কোঠা, 24 ঘণ্টাই বিজুলীৰ ব্যৱস্থা, ৰিজাৰ্ভ অছমচিছ ব্যৱস্থাৰে খোৱাপানীৰ ব্যৱস্থা, পৃথক আৰু একেলগে থাকিব পৰা কোঠাৰ লগতে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰো ব্যৱস্থা আছে। ভালেই লাগিছে, মানে ঘৰৰ নিচিনা পুৰা সুবিধা দিয়ে। কি কি ফেচিলিটি আছে? চব আছে, আহক, বহুত ভাল ভাল সুবিধা দিয়ে ইয়াত। আমাৰ পিজিটো আপোনাৰ নগাঁও ফৌজদাৰী পট্টি আবুপথ নিয়াৰ আণ্ডাৰডগ জিম ইয়াতে আছে। পিজিত আপোনাৰ আমি যিমান দূৰ পাৰিছো ছাত্ৰসকলে যাতে ভালকে লিখা পঢ়া কৰিব পাৰে তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা আছে, যেনেকে ধৰক আমি বিদ্যুৎ যোগান ধৰাই হওক, ভাল খোৱা পানীয়ে হওক বা খাদ্যৰ যিখিনি মানে আমি যিমান মানে হাইজেনিক ভাৱে যিমান খুৱাব পাৰো সেইটোৰ সুবিধা আমি ৰাখিছো। লগতে যদি কোনো ছাত্ৰই যদি বিচাৰে এচি থকা ৰুম বিচাৰে সেইটো আমি দিব পৰা আমি সুবিধা ৰাখিছো। লগতে আপোনাৰ সিংগল বেড বা কোনোবা যদি শ্বেয়াৰ কৰিব বিচাৰে বেড তেনেকুৱা সুবিধা আমি ৰাখিছো। যাৰ যেনেকে প্ৰয়োজন হয় তেনেকে আহি লৈ ল'ব পাৰিব। কিন্তু কম যে নগাঁও যদি আপোনালোকে থাকি লিখা পঢ়া বিশেষকৈ লিখা পঢ়া কৰাৰ কাৰণে যদি এটা পিজি বিচাৰিছে আমি আপোনালোকক কম যে আপোনালোকে এবাৰ আমাৰ তাত আহিব পাৰে, আহি চাব পাৰে। আমাৰ উদ্দেশ্য যে এইটো নহয় যে পিজি এখন খুলি তাতে টকা পইচাৰ ইনকাম কৰাৰ ধান্দা আমাৰ সেইটো নহয়। আমাৰ উদ্দেশ্য হ'ল যে যিসকল ছাত্ৰই মানে আপোনাৰ টাউনত থাকি মানে পিজিত থাকি যি সমস্যাসমূহ ভোগ কৰিব লগা হয়, বিগত দিনত আমিও যিহেতু পিজিত আছিলো, গতিকে খোৱাৰ পৰা আৰম্ভ কৰি থকাৰ যি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় সেইখিনি যাতে ছাত্ৰসকলে যাতে নাপায় তাৰ কাৰণে আমি চোকা দৃষ্টি ৰাখো। আমি প্ৰায় 2-3 জন মানুহ প্ৰায় চায়ে থাকো। কাৰোবাৰ কিবা অসুবিধা হলে আমাৰ ডাইৰেক্ট আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি সেইমতে সেই অসুবিধাখিনি মানে সমাধান কৰি দিবলৈ চেষ্টা কৰো। আৰু আমি সকলোকে আহ্বান জনাম যে আপোনালোকে এবাৰ আহক, আহি চাই যদি আপোনালোকৰ পছন্দ হয় আপোনালোকে থাকিব। আমি এটাই ক'ব পাৰো আপোনালোকক এটা মানে ভাল পৰিৱেশ আমি দিম যাতে আপোনালোকে থাকি লিখা পঢ়া কৰিব পাৰে। আৰু গাৰ্জেনে এইটো এটা ইয়াত ৰাখি এটা মানে মনত এটা চিকিউৰ ফিল কৰিব যে ইয়াত থাকিলে ল'ৰাটো ভাল হ'ব বা বেয়া পথত নাযায় বুলি আমি সেইটো ক'ব পাৰো। আমি সেইখিনি দৃষ্টি সদায় ৰাখো। আমাৰ দিনটোত আপোনাৰ প্ৰত্যেক দিনে এসাঁজ নন ভেজ থাকে আৰু বাকী এসাঁজ আপোনাৰ ভেজ থাকে। লগতে আমাৰ ৰাতিপুৱা ৰুটি থাকে, লগতে ভাজি চব্জি যি আৰু সলাই দিয়া হয় প্ৰত্যেক দিনে। আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰিব বিচাৰে মোৰ ফোন নম্বৰ হ'ল 8638037706 আৰু এটা ফোন নম্বৰ আছে 7896299931।